নিৰ্বাচনৰ পাছত এতিয়া ৰাজ্যত বিহুৰ বতৰ ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে বিহুৰ উৎসাহ কৰ্মশালাৰ লগে লগে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু মেলা বিহু ইমান উৎসাহ নাই অন্তৰত তথাপি নিয়মৰ এটা কৰিবই লাগিব গতিকে আমি সেইখিনিকে কৰিবলৈ অকণমান আজি চাবলৈ আহিছোঁ কি ওলাইছে কি নাই ইমান উৎসাহ নাই আৰু জুবিন দা নাই যেতিয়া উৎসাহৰ কথাই নাহে দামবিলাক কেনেকুৱা পাইছে দাম ইয়াতে কিন্তু ইমান বেয়া নহয় ৰিজনেবলে পাইছোঁ ৰাইজলৈ বহাগ বিহুৰ ওলগ যাইছিলোঁ আৰু আমাৰতো এক্সিবিশ্যন চলি আছে 4 তাৰিখৰ পৰা কিন্তু মাজতে ইলেকশ্যন পৰি গ'ল কাৰণে আমাৰ অলপ এফেক্ট হৈছে এবাৰতো এতিয়া আমাৰ বিভিন্ন প্ৰকাৰৰ ধৰক পাট মুগা এৰী কটন কেঁচা পাত আৰু বিভিন্ন প্ৰকাৰৰ গামোচা মোৰ ধৰক গহনাও আছে এতিয়া ৰাইজ আহিলেহে আৰু বিক্ৰী হ'ব আৰু চবেই সেইটো আশা কৰি আছে আৰু 2022ৰ পৰা আছে কেঁচা পাতবিলাক 5,000 5,500 আৰু মুগাবিলাক 48 50 এনেকৈ আৰু টচবিলাক 9,000 10 12 এনেকুৱা আৰু বিহু এণ্ড পয়লা বৈশাখ দুটাৰ কাৰণেই আমাদের ষ্টল বহাইছোঁ আমাৰ মেক্সিমাম বেংগলী ষ্টাইলৰ শাড়ী আছে আৰু তাৰ লগতে আপুনি বেলেগ চিফন টিফন সব বেলেগ শাড়ীও পাই যাব সবাইকে আহ্বান কৰি আছোঁ যাতে ইয়াতে আহি ভিজিট কৰিব আৰু আমাদের ভাল লাগিব এনেধৰণে আচলতে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু মেলা সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ আছাম।